হেল্ল' এভৰিৱান, ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে আমি কলকাতা আহিছোঁ বুলি। এতিয়া আমি গৈ আছোঁ কলকাতা টু বেংকক। সময় হৈছে 12:30 AM। আমি কলকাতা 5:45 PM পাই গৈছিলোঁ বাৰু। ফ্লাইটত উঠা অলপ সময়ৰ পাছতে মই টোপনি গৈছিলোঁ। সাৰ পাই দেখিলোঁ যে আমি বেংকক পালোহি। একচুৱেলি মোৰ হাজবেণ্ডেহে মোক শুৱাৰ পৰা উঠাইছে দেই। প্ৰায় 4 ঘণ্টাৰ পিছত আমি বেংকক পাইছিলোঁ। বেংককখন ওপৰৰ পৰা দেখিবলৈ ইমানেই ধুনীয়া লাগি আছিলে নহয়, চাৰিওফালে লাইটৰ পোহৰ। ফাইনেলি আমি আহি লেণ্ড কৰিলোঁহি। এইটো হ'ল বেংকক এয়াৰপৰ্ট। আমি এতিয়া গৈ আছোঁ ছিকিউৰিটি চেকিঙৰ কাৰণে। একচুৱেলি আমি বেংককত নাথাকোঁ, আমি যাম ইণ্ডোনেছিয়া। ফাইনেলি আহি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি। আমি আহিছোঁ ইণ্ডোনেছিয়াৰ এটা সৰু দ্বীপ বালি। ভিউ দেখিছেনে, ইমানেই ধুনীয়া। যদিও 10 ঘণ্টাৰ কষ্টকৰ জাৰ্ণি আছিল, তথাপিও এই ভিউ চাই মনটো ভাল লাগি গ'ল। এইফালে মই আকৌ যাবই পৰা নাই, ভৰি পাক খাই গৈছেগৈ। তথাপিও ধুনীয়া স্পট দেখিলে ফটো মাৰিবলৈ দৌৰ মাৰোঁ। ফটো মাৰিবলৈ পজ দি থাকোঁতেই গ'ল। ভাইটিয়ে আকৌ ভিডিঅ'হে শ্বুট কৰি আছিলে। এইফালে মোৰ হাজবেণ্ডে বালিৰ চিম লগাই থাকোঁতে মই অকণমান বাহিৰৰ ভিডিঅ' শ্বুট কৰিলোঁ। আমাক কোম্পানীৰ ফালৰ পৰা ফুলৰ মালা পিন্ধাই আদৰণি জনাইছে। আচলতে আমি ইঞ্চুৰেঞ্চ কোম্পানীৰ ফালৰ পৰাহে বালি আহিছোঁ। এয়া কোম্পানীয়ে দিয়া বাছত উঠি আমি হোটেললৈ গৈ আছোঁ। তেওঁলোকে আমাক ফাৰ্ষ্টত হোটেললৈ নিনিয়ে, তেওঁলোকে ফাৰ্ষ্টত ৰেষ্টুৰেণ্টত লাঞ্চ কৰাই তাৰপিছতহে নিব। এই ৰেষ্টুৰেণ্টখন ছেল্ফ ছাৰ্ভিচ হয়। ইয়াত চিকেনৰ লগতে বহুত ধৰণৰ আইটেম আছিলে, কিন্তু মই চিকেন লোৱা নাছিলোঁ, অকল পনীৰহে লৈছিলোঁ।